গুড মৰ্ণিং আনাদাৰ ডে যোৱাটো মিনিট লগত একচুৱেলি যাওঁতে মনটো কিবা নিগেটিভ হৈ গৈছিলে অলপ চাৰ্কামষ্টেঞ্চেছবোৰ তেনেকুৱা আছিলে কিন্তু যোৱাটো মিনিট লগৰ পৰা এইটো শিকিলোঁ যে আমি সদায় যিমানেই প্ৰব্লেম নহওক আমি পজিটিভ হৈ যাব লাগে পজিটিভ হৈ গ'লে অল ইজ ৱেল সকলোখিনি হৈ যায় আৰু কালি হয়তো অলপ নিগেটিভ হোৱাৰ কাৰণে দিনটো অকণমান তেনেকুৱা ধৰণৰ জাৰ্ণিটোত অকণমান কষ্ট পালোঁ গতিকে আজি ভাবিছোঁ যিয়ে নহওক আমি সদায় পজিটিভ হৈ থাকিম আৰু প্ৰতিটো মমেণ্টৰ ফেচ কৰিম যিয়ে হওক লাগিলে আমি সদায় পজিটিভ হৈ থাকিম একচুৱেলি ৰাতিপুৱা যাব ওলাইছোঁ ব্ৰাইডেল মেকআপৰ কাৰণে পুনৰবাৰ আজি 25 তাৰিখ আৰু আজি মোৰ 4খন বিয়া আছে কালি 3খন আছিলে আজি 4খন আছে গতিকে কষ্টটো আৰু দুগুণ হ'বলৈ গৈ আছে গতিকে যাওঁ কেনেকৈ কাম কৰিব আপোনালোকে দেখা পাবই প্ৰতিটো লোকৰ ভিডিঅ' আপোনালোকে অলৰেডি দেখিলে মিনি ভ্লগটো দিয়ালৈকে ঠাণ্ডা দিনত উঠি বিছনাখন এৰিবলৈ মন নাযায় আৰু ব্ৰাইডেল ছিজনটো ঠাণ্ডা দিনতে থাকে বাট ষ্টিল কামটো কৰিব লাগিব ব'লক আজি দিনটো আপোনালোকক মোৰ লগতে লৈ যাওঁ মুখেৰে ডাইৰেক্ট প্ৰকাশ নকৰিলেও একচুৱেলি আমাৰ মেকআপ আৰ্টিষ্টসকলৰ সদায় এটা কমপ্লেইন থাকে যে গোপিনীসকলে নিয়মবোৰ কিয় সোনকালে নকৰে যাতে আমি মেকআপটো প্ৰপাৰ টাইমত কৰিব পাৰোঁ কিন্তু গুৱাহাটীৰ পাঞ্জাবাৰী এইকেইগৰাকী আণ্টিক কিন্তু থেংক ইউ দেই বাপৰে মই যেতিয়া কইনাক কৈছিলোঁ যে মই সোনকালে মেকআপ কৰিব লাগিব 4:30 বজাৰ পৰাই তেওঁলোকৰ প্ৰিপেৰেশ্যন ষ্টাৰ্ট যাতে মই প্ৰপাৰ টাইমত মেকআপটো কৰিব পাৰোঁ আধা ঘণ্টা লেট হৈছেগৈ বাট ষ্টিল কইনাগৰাকী আণ্টিকেইগৰাকী বহুত বেছি ধন্যবাদ তেওঁলোকে মোৰ কাৰণে এইখিনি সময় উলিয়াই সোনকালে বিশেষ ঠাণ্ডা দিনত তেওঁলোকে নিয়মখিনি কৰি দিছে মানে কিবা ভালো লাগিছে সঁচাকৈ আৰু এই প্ৰথম লোকেশ্যনত গুৱাহাটী পাঞ্জাৱীত কইনাগৰাকীক হোমৰ গুৰিৰ কাপোৰযোৰ পিন্ধাইছিলোঁ আৰু ফাৰ্ষ্ট লোকেশ্যন আমি ক্লিয়াৰ কৰি আমি ছেকেণ্ড লোকেশ্যন আহিছিলোঁ গুৱাহাটী বশিষ্ঠৰ লতাকটা যোৱাকালি জোৰোণ আছিলে বিয়াটোৰ কাৰণেও বুক কৰিছিলে কিন্তু মোৰ ব্যক্তিগত কাৰণ মই কৰিব নোৱাৰিম আৰু সেইকাৰণে জোৰোণটোকে যিমান পাৰোঁ ধুনীয়াকৈ চাটুল লুকত কৰিছোঁ আপোনালোকে জনাব লুকটো কেনেকুৱা লাগিছে তাৰপিছত মই অকণমান টোপনি মাৰিলোঁ সঞ্জীৱে ভিডিঅ' কৰিছিলে আৰু শৰাইঘাটত এনেকুৱা জেম লাগিছিল নহয় কিবা এক্সিডেণ্ট হৈছিল ওলোটাকৈ অহা এখন কিবা এম্বুলেঞ্চৰ লগত ট্ৰাক এখনৰ তাৰপিছত সেয়া লাহে লাহে ফাইনেলি ক্ৰছ কৰি বাইহাটা পালোঁগৈ বাইহাটাত কইনাগৰাকী বোলে চিন্তা হৈ গৈছিলে মই গৈ নাপাম নেকি কিন্তু মই প্ৰপাৰ টাইমতে পাইছোঁগৈ তাৰপিছত ধুনীয়াকৈ খাবলৈ দিলে মোৰতো খাবলৈ সময় নাই বাকী ইহঁতক ইটো সিটো খাবলৈ দিলোঁ ময়ো এটুকুৰা দুটুকুৰা মাজে মাজে খাই আছোঁ থেংক ইউ ছ' মাছ থেংক ইউ আৰু থেংক ইউ ঠিক আছে এতিয়া আপুনি এইটো মেকআপ ভাল লাগিছে নে বঢ়িয়া লাগিছে বঢ়িয়া লাগছি তাৰমানে মই বেয়া দেখিলে নোকোৱাকে থাকিব নোৱাৰো বেয়া পালেও উপায় নাই তাৰমানে সত্যটোৱে সত্য এতিয়া মানে মই মোৰ এটা কৰ্ম পৰীক্ষা এটা হ'ল আৰু চাকচেছ হৈছে নে পাছ কৰিছো অ'কে থেংক ইউ ছ' মাছ ব'লা বাহিৰত বাইহাটাত আমি মেকআপ কৰাৰ পিছত আমি যাব ওলাইছোঁ বৰ্তমান নলবাৰীলৈ আৰু নলবাৰীত যোৱাকালি জোৰোণ কৰিছিলোঁ তাৰ পিছদিনা আমি আজি বিয়া মেকআপ কৰিবলৈ গৈ আছোঁ কইনাগৰাকী বৌয়েকে বোলে মোৰ হেল্ল' এভৰিৱান বুলি ক'লে ভিডিঅ'ত বৰ ভাল পায় জোৰোণৰ দিনা কৰা বৰ হেঁপাহ আছিলে কিন্তু মই কৰিব নোৱাৰিলোঁ আজি ফাইনেলি কৰিব পাৰিছোঁ আৰু পিছত লাষ্টত দেখা পাব আৰু ফটোগ্ৰাফাৰ পলকাৰ অংকুৰকো লগ পালোঁ মানে তাতে ফটোগ্ৰাফী কৰি আছিলে আৰু এয়া দেখিছেনে ফ্লৰেল বান কৰিছোঁ কইনাক ধুনীয়াকৈ ৰেডি কৰিলোঁ কইনা ফুল ছেটিছফাইড ভিডিঅ'ত কৈছে এগৰাকী বৌয়েক আৰু এইকেইদিন ভিডিঅ'বিলাকৰ ইমান বেছি মৰম দিছে ইমান পজিটিভ কমেণ্ট সকলোৰে পায় বিৰাট ভাল লাগিল দেই থেংক ইউ ছ' মাছ